हेलो गाइस नमस्कार फाइनली आহি গল मोर इतना बर्तमान की मटो ब्लॉगिंग सेटअप मैं आनबक्सिंग कर दिलु एतो मैं अमेजन पर ऑर्डर दिसिलु जो हेलमेट माउंट बुली कोৱা হয় हेलमेट माउंट अलरेडी फिटिंग কৰিলো দেখা পাইছে ইয়াত কি কি আহিছে মই এবাৰ ভালকে দেখাই এটো পুৰা ধুনিয়া ৰিবনটো আহিছে এটো ৰিবন এটো অলৰেডি ধুনিয়াকে ফিটিং কৰা হৈ গৈছে এডাল এনেকে বান্ধিব পাৰি আৰু এটো ইয়াত মোবাইল লগাবৰ কাৰণে আৰু এটো যেটো ষ্টেণ্ড আছে ইয়াত আপোনাৰ GoPro হক Insta 360 হক ইয়াত এটো ফিটিং কৰিব পৰা যাব এটো হল অনলি মোবাইল হোল্ডাৰ কাৰণে এই মোবাইল হোল্ডাৰটো গুছাই দিলে ইয়াত যদি স্কোপ আছে স্কোপটো GoPro বা মই Insta 360 ইউজ কৰিব পাৰিম যেটো মই কেমেৰা এতিয়ালৈকে অৰ্ডাৰ দিম বুলি ভাবি আছো Insta 360 GoPro অলৰেডি চাৰ্জিঙত আছে মানে কোনটো কেমেৰা অৰ্ডাৰ দিলে বেছি ভাল হ'ব বৰ্তমান যেটো মই এটা অক্টোবৰ পৰা ৰাইড কৰা আছে মানে মটৰ ব্লগিং কৰিম বুলি মানে কি প্ল্যানিং কৰি আছো সেইকাৰণে বৰ্তমান মই দুই এটা ৰাইড এতিয়া মোবাইলৰ পৰা ৰাইড কৰিব লাগিব এটো মোবাইলৰ পিকচাৰ কোৱালিটি বহুত ভাল অলৰেডি আপোনালোক আনবক্সিং কৰা নহল কিন্তু মই টোটালি ফিটিং কৰি দেখাই দিলো সম্পূৰ্ণ এটো বেয়া ধুনিয়াকে ফিটিং হয় ইয়াত কিন্তু আৰু এটা বস্তু আহে ইয়াত এনেকে প্লপ মাৰা আহে এমসিল লগাই এটা ফিটিং কৰিব পাৰি এটা মাউট আহে এই মাউটটো মানে কি ইমানটা কমফৰ্টেবল নহয় মোৰ কাৰণে মই যিমানটো জানো কাৰণ এমসিলটো যদি সৰু হৈ যায় এমসিলটো যদি হলকি যায় কিবা কাৰণত মোবাইলৰ কেমেৰা হক আপোনাৰ ৰাস্তাত গিৰি যাব পৰা চান্স থাকে কিন্তু এই ফিটা যেটো সিস্টেম এই ফিটাটো পুৰা ধুনিয়াকে পেকিং কৰি ভিতৰলৈকে বান্ধি দিছো এই ফিটাডাল পেকিং কৰি দিয়াৰ পিছত কোনো পধ্যে মোবাইল হক আপোনাৰ কেমেৰা হক ইয়াৰ পৰা চান্স নহয় এটা যেটো মোৰ মাইকটো বৰ্তমান আহি পোৱা নাই এটো পিন্ধিলে কেনেকুৱা হয় মই দেখাইছো বা পিন্ধিলে বস্তুটো নলওঁ এটো ইয়াত তেনেকৈ মোবাইলটো ফিটিং কৰিব এটো এডজাস্টেবল কৰিব পাৰি এটো ওপৰলৈ নমাই এনেকৈ ওপৰলৈ তললৈও কৰিব পাৰি এই বস্তুটো এনেকৈ ফিটিং হ'ব এটো মোৰ হেৰিটো আহি পোৱা নাই মাইকটো আহি পোৱা নাই সেইকাৰণে মাইকটো নোহাকে এতিয়া মোবাইলটো বৰ্তমান ইয়াত অকণ ফিটিং কৰি অলপ ডেমো এটা কিবা এটা আপোনালোকক দেখাম মাইকটো আহিব ধুনীয়াকৈ মোবাইলে এতিয়া কাম চলাই দিম যিহেতু মই এতিয়া ডং ভেলি এনেকৈ সৰু ৰাইড কেইটামান কৰা কথা আছে স্কুটি লৈ যেহেতু বাইক লোৱাৰ প্লেনিং কৰি আছোঁ বাইক লোৱাৰ পিছত ধুনীয়া জেগাত যাম ফাৰ্ষ্ট টাৱাং যাম তাৰপিছত আপোনাৰ ডিমা হাছাও কাৰ্বি আংলং এইফালে যাম বহুত ৰাইড কৰিবলৈ ইচ্ছা আছে ৰাইডখিনি কৰিম অক্টোবৰ পৰা বেক টু বেক মটৰ ব্লগিং দেখি পাব গতিকে মটৰ ব্লগিং কৰিবৰ কাৰণে অলৰেডি ছেটআপ বনাই ক্লিয়াৰ কৰি লৈছোঁ কেমেৰা চেমেৰা বান্ধি ল'ম এতিয়া দুই এটা ব্লগ মই যিহেতু মোবাইলে কৰিম এতিয়া জাষ্ট ডেমো হিচাপে মই আপোনালোকৰ ফিটিং হয়নে নহয় মানে বাইকত এতিয়া মালটো ধুনীয়াকৈ ফিটিং কৰি ল'লোঁ হেলমেটত যিহেতু ক'লোঁ মাইকটো আহি পোৱা নাই মাইকটো অহাৰ পিছত টোটেল ছেটআপটো কমপ্লিট হৈ যাব এইটো এতিয়া মই মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মানে আজিলৈকে জীৱনত মটৰ ব্লগিং কৰিম বুলি ভবা নাছিলোঁ কিন্তু জোৰষ্টা আছে ৰাইডিং কৰাও বহুত চখ আছে যেহেতু ৰাইডিং কৰিবলৈ যাওঁতে এজ এ ইউটিউবাৰ নহয় এজ এ মাত্ৰ ইউটিউবাৰ মানে এজ এ বেকাৰ ইউটিউবাৰ পৃথিৱীৰ কাম নাইকিয়া ইউটিউবাৰটো মই মাহত কেতিয়াবা এটা ভিডিঅ' দিওঁ দুটা ভিডিঅ' দিওঁ কোনো ইউটিউবাৰ বুলি কথা নাই ফুৰিবলৈ যাওঁতে লগত ভিডিঅ'বোৰ কৰিম এজ এ স্মৃতি হিচাপে থাকি যাব এজ এ ইউটিউবাৰ নহয় এইবোৰ এটা স্মৃতি গতিকে মই জাষ্ট মোবাইলটো ফিটিং কৰি হেলমেটত মটৰ ফিটিং কৰি এতিয়া এংগুলটো মিলাইছোঁ মানে ছেটআপটো কৰি চাইছোঁ মানে ফিটিং হ'বনে নহয় মানে কোনটো এংগুল বেছি ভাল লাগিব সেইটো যিহেতু ৰুমতে প্ৰিপাৰেশ্যন কৰি ল'ব লাগিব যেতিয়া মাইকটো আহিব মাইকটো অহাৰ পিছত মই সৰু এই মোবাইলৰ দ্বাৰাই মই হেৰি কৰিম এতিয়া যিহেতু মই মোবাইলৰ দ্বাৰাই নহয় এতিয়া মোবাইলৰ দ্বাৰাই কৰিম কিন্তু মই প্লেনিং আছে মই দুটা কেমেৰা চইচ কৰি থৈছোঁ Insta 360 নহ'লে GoPro কোন দুটা কেমেৰা ল'ম অলৰেডি মই ডিচিশ্যন কৰিব পৰা নাই বহুত মানুহৰ লগত ইউটিউবৰ লগত কথা পাতি আছোঁ Insta 360 ল'লে ভাল হ'ব নে GoPro ল'লে ভাল হ'ব যদি আপোনালোকে কিবা এটা মতামত জনাব পাৰে GoPro ভাল হ'ব নে Insta 360 আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব জাষ্ট এইটো চাইছোঁ কেনেকুৱা ভিউটো আহিছে চাইছোঁ মোবাইলৰ মোৰ মোবাইলটো ধুনীয়াকৈ শ্বুট কৰিব পাৰি মোবাইলত ধুনীয়াকৈ 4K শ্বুট হয় ৱাইড এংগুলত এইটো 4K ভিডিঅ' ৰেকৰ্ডিং হৈ আছে মোবাইলত কিন্তু মোবাইলত ইমান এটা কমফৰ্ট নহয় ফোন চোন আহি থাকে প্ৰব্লেম হয় গতিকে মানে কি পাৰ্চনেলি এটা কেমেৰা হ'লে মোৰ কাৰণে ভাল হ'ব গতিকে এটা শ্বৰ্ট দুটামান ৰাইড আছে ডং ভেলি কৰিম বুলি অৰুণাচলৰ দুটামান শ্বৰ্ট ট্ৰিপ আছে শ্বৰ্ট ট্ৰিপকেইটা মোবাইলেৰে কৰিম আৰু যেতিয়া অক্টোবৰ পিছত পূজাৰ পিছৰ পৰা কেমেৰা চেমেৰা লোৱাৰ পিছত বাইক লোৱাৰ প্লেনিং আছে তাৰপিছত ধামাকা ডাঙৰ মানে দীঘল ৰাইড কৰিবলৈ চেষ্টা কৰিম জাষ্ট এতিয়া মই ফ্ৰেমটো কভাৰ কৰিছোঁ ফ্ৰেমটো কি কেমেৰা ল'লে ভাল হ'ব আপোনালোকে নিশ্চয় ক'ব